কিমান সময় দিছিলে 1 ঘণ্টা 45 মিনিট মান 1 ঘণ্টা 45 মিনিটৰ ভিতৰত প্ৰায় আটাইখিনি সময় মোকে গালি পাৰিছে ৰাইজৰ দলকে গালি পাৰিছে অৱশ্যে কথাটো এটোৱে ভাল হৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি হিন্দু মুছলমান কৰিবলৈ সময় নাপালে মই আচৰিত অসমৰ মুখ্যমন্ত্ৰীয়ে মই আপোনালোকক কৈছিলো মই ফেচবুকতো লিখিছিলো যে অসমৰ মুখ্যমন্ত্ৰীয়ে মোক 7 মিনিট সময় ভাষণ দিবলৈ দিছে দুজন এমএলএ থকাৰ কাৰণে তেওঁলোকে কিমান ঘণ্টা সময় পাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে 1 ঘণ্টা 45 মিনিট সময় ভাষণ দিছে মই কালি অসমৰ মুখ্যমন্ত্ৰীৰ গোটেই ভাষণটো আমাৰ ৰিচাৰ্চ মানে লিখি উলিয়াবলৈ দিলো গোটেই ভাষণটো আৰু গোটেই ভাষণটো যেতিয়া লিখি উলিয়ালো অসমৰ মুখ্যমন্ত্ৰীৰ ভাষণৰ পেজটো হলগে পুৰা ডিটিপি কৰি দিয়াৰ পাছত 27 পেজ আমি যি সময়ত 1 পেজ মান কথা ক'ব পাৰো 1 পেজ মান ক'বলৈ সময় হয় আৰু মানে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি এনেকুৱা 27 পেজৰ বক্তৃতা দিছে কিন্তু সৌভাগ্যৰ কথা এটাই যে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্যত কালি হিন্দু মুছলমান এই যেটো চিঞৰি থাকে এই কথাটো ক'বলৈ সুযোগ পোৱা নাই আনকি অসমৰ দুৰৱস্থাৰ কাৰণে অনবৰতে কংগ্ৰেছ চৰকাৰ জগৰীয়া পুৰণি কংগ্ৰেছ জগৰীয়া বিজেপি জগৰীয়া নহয় এটোকে সদায় তেওঁ তুলনা কৰি থাকে কালি মোক গালি পাৰিবৰ কাৰণে আৰু আমাৰ ৰাইজৰ দলক গালি পাৰিবৰ কাৰণে তেওঁ কালি কংগ্ৰেছকো গালি পাৰিবলৈ সময় নাপালে 1 ঘণ্টা 45 মিনিটত প্ৰথমবাৰৰ কাৰণে বোধহয় অসমৰ ৰাজনৈতিক ইতিহাসত বাজেটৰ সময়ত কমিউনেল কথা নোকোৱাকে বিজেপি চৰকাৰ দিনত প্ৰথমবাৰৰ কাৰণে ইকনমিক আৰু পলিটিক্যাল ইস্যুৰ ওপৰত ডিসকাশন হৈছে মোক খেদি দিছে মোক বাহিৰ কৰি দিছে কিন্তু যোৱা বাজেট অধিবেশনৰ সময়ছোৱাত ৰাইজৰ দলে যিবিলাক প্ৰশ্ন উত্থাপন কৰিছিলে ৰাইজৰ দলে যিবিলাক কথা কৈছিলে যে 100% ইৰিগেশ্যন লাগিব আশ্চৰ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি ভুটানৰ পাদদেশত বাক্সা তামুলপুৰ কোকৰাঝাৰ এবিলাক জিলাত আমি 365 দিনে জলসিঞ্চনৰ ব্যৱস্থা কৰিম কালি তে বেলেগ কথা ক'বলৈ পোৱা নাই তেওঁ একদম পঢ়া শুনা কৰি মুখস্থ কৰিবলগীয়া হৈছে কিমান মেটাৰ্নেল মৰ্টেলিটি ৰেট হৈছে কিমান ইনফেন্ট মৰ্টেলিটি শিশু মৰাৰ পৰিমাণ কিমান হৈছে মাল্টি ডাইমেনশনেল পভাৰ্টি ইনডেক্সত মাল্টি ডাইমেনশনেল পভাৰ্টি ইনডেক্সত অসমৰ অৱস্থা কেনেকুৱা এইবিলাক কথা তেওঁ উত্তৰ দিবলৈ বাধ্য হৈছে গতিকে এটা বস্তুত প্ৰথমতে কৈ লওঁ যে ৰাইজৰ দলৰ সবল অৱস্থানৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰ কিছু পৰিমাণে হলেও বদলি হ'বলৈ বাধ্য হৈছে আৰু আমি দুজন বিধায়ক হৈয়ে ৰাইজৰ দলে বিজেপি দল তৰা নৰা সিঙাই অসমৰ অৰ্থনৈতিক প্ৰশ্নবিলাকত মাত মাতিবলৈ বাধ্য কৰিছো এতিয়া মই নোট লিখি লৈছিলো হিমন্ত বিশ্ব শৰ্মাই যি 27 পৃষ্ঠাৰ কথা কৈছিলে তাৰ ওপৰত মই উত্তৰ দিবলৈ যেটো নোট লিখি লৈছিলো এটো নোট গাই দিলে আজি আপোনালোকৰ ৰাতিপুৱা বগে 1 2 4 5 6 7 8 9 10 11 12 13 14 পৃষ্ঠাৰ মোৰ নোটেই হৈছিলেগে কাৰণ ইমান কথা কৈছে ইমান ফেক কৰিছে
ইমান বেছি এক্সাজাৰেট কৰিছে, ইমান কথা কৈছে, প্ৰত্যেকটো প্ৰশ্নৰ মই উত্তৰ দিব পাৰো। মোৰ হাতত প্ৰত্যেকটো প্ৰশ্নৰ সমুদায় উত্তৰ মজুত আছে। কিন্তু যেতিয়া এজন মানুহে 1.5 ঘণ্টা ভাষণ দি 27 পৃষ্ঠাৰ কথা কয়, 1 ঘণ্টা 45 মিনিট, তেতিয়াহ'লে তাৰ উত্তৰো মই 1.5 ঘণ্টাই দিব লাগিব, আৰু 1.5 ঘণ্টা প্ৰেছ মিট কৰিলে আপোনালোকে মোক ইয়াতে এৰি থৈ নিশ্চয় আপোনালোকৰ হাউচলৈ গুচি যাব লাগিব। সেইকাৰণে মই চমুকে অসমৰ মুখ্যমন্ত্ৰীৰ কেইটামান কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰিছো। প্ৰথমবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি ক'লে, তেওঁ স্বীকাৰ কৰিছে যে ৰাজ্য চৰকাৰে একো কৰিব পৰা নাই, নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদতহে অসমখন চলি আছে। মই আপোনালোকৰ সন্মুখত উঠিলো, আপোনালোকৰ নিশ্চয় মনত আছে যে অসমৰ বাজেটৰ মাত্ৰ 30% অসম চৰকাৰে খৰচ কৰিব পাৰিম বুলি দেখুৱাইছে, 20% ধাৰৰ পৰা আহিব বুলি দেখুৱাইছে, আৰু 50% কেন্দ্ৰীয় চৰকাৰে দিব বুলি দেখুৱাইছে। অৰ্থাৎ 1,54,000 কোটি টকাৰ বেছিভাগ টকাই কেন্দ্ৰীয় চৰকাৰ আৰু ধাৰ, 70% টকা কেন্দ্ৰীয় চৰকাৰ আৰু ধাৰৰ পৰা আহিব বুলি যে কৈছিলো, কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো স্বীকাৰ কৰিলে। আৰু তেওঁ যে বিৰাট হুলস্থুল কৰি কৈ আছিলে যে আমাৰ সাংঘাতিক ইনকাম বাঢ়িছে, আমাৰ ৰাজহ বাঢ়িছে, অসমৰ সাংঘাতিক, এইটো যে একো নহয়, এইটো যে কেৱল ভেকু ভাওনা। আচলতে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা GSTৰ পইচাটো ঘূৰাই পোৱাৰ কাৰণেহে সাংঘাতিক ধৰণৰ টেক্সেশ্যন কৰিছে অসমৰ মানুহ, ভাৰতৰ মানুহৰ ওপৰত। গতিকে সেইটো ঘূৰাই পোৱাৰ কাৰণেহে, আৰু 20% মাৰ্কেটৰ পৰা ধাৰ লোৱাৰ কাৰণেহে যে আচলতে অসম আজিৰ দিনটোত চলি আছে, আজি ঘোষণা কৰিলে। তেখেতে কৈ আছিলে, আপোনালোকৰ মনত পৰিছে চাগে কালিৰ ভাষণত, তেখেতে আগতে ফিতাহী মাৰি আছিলে, আজিকালি আমাৰ দৰমহা পেঞ্চন চব আমাৰ টকাৰে দিওঁ। কালি কি ক'লে? কালি ক'লে অকল দৰমহাৰ টকাটো দিব পাৰিছো, পেঞ্চনটোৰ কাৰণে আমি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টকা অহালৈ 10 তাৰিখলৈ ৰৈ থাকিব লাগে। অকল দৰমহা নহয়, অকল পেঞ্চনো নহয়, লগত আৰু এটা কমিটেড এক্সপেণ্ডিচাৰ আছে, সেইটো হ'ল সুদ দিব লাগে প্ৰত্যেক মাহতে। ইমান ধাৰ লৈছে। 31 মাৰ্চ 2026লৈকে ধাৰ লৈছে 1,96,000 কোটি টকা। আজিৰ দিনটোলৈকে 1,20,000 কোটি টকা, 2,20,000 কোটি টকাৰ ওপৰত ইণ্টাৰেষ্ট মাহেকত কিমান দিব লাগিব? সেই পইচাও চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিলেহে দিব পাৰি। কথাটো তেওঁ স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। অৰ্থাৎ অসমৰ যে অৰ্থনৈতিক অৱস্থা ভাল নহয়, অসমে যে সঁচা সঁচিকে স্বাৱলম্বী হোৱাৰ পৰা এতিয়াও 100 যোজন দূৰ বুলি যে কয়, 100 যোজন দূৰত যে আছে, 100 যোজন দূৰত যে আছে, সেই কথাটো আজিৰ দিনটোত স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। তাৰপাছত তেখেতে ক'লে যে মানুহৰ দুটা দৃষ্টিভংগী থাকে। আমাৰ নিচিনা মানুহবিলাকৰ দৃষ্টিভংগী থাকে যে আমেৰিকাৰ জন হপকিন্স হস্পিটেলখনৰ লগত আমাৰ মেডিকেল কলেজখন আমি তুলনা কৰোঁ। আৰু তেখেতৰ দৃষ্টিভংগীটো হ'ল যে কংগ্ৰেছৰ দিনত মেডিকেল হস্পিটেলখন বেয়া আছিলে, তাতকে এতিয়া বেছি ভাল হৈছে। গতিকে তেখেত পজিটিভ, আৰু আমি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত কথাটো ভাবো কাৰণে আমি নেগেটিভ। এতিয়া মই অসমৰ জনতাক সুধিব খুজিছো যে কংগ্ৰেছৰ দিনত গুৱাহাটী মেডিকেল কলেজখন লেতেৰা আছিল, এতিয়া তাতকে চাফা হৈছে। দিনত গুৱাহাটী মেডিকেল কলেজখন বিল্ডিং বিলাক অলপ সৰু আছিল, এতিয়া তাতকে ডাঙৰ হৈছে। কংগ্ৰেছৰ দিনত পইচা নোলোৱাকে মেডিকেল কলেজত চিকিৎসা হৈছিল, এতিয়া পইচা লৈছে,
এতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে পইচা লয়। এক্সৰেত পইচা, MRIত পইচা, MRIত 8,000 মান নেকি ন? পাহৰিলো মানে মই MRI বহুতবাৰ কৰাইছো, কিন্তু মোৰ যিহেতু MLA হোৱাৰ কাৰণে আজিকালি এইটো ফ্ৰী হৈ গ'ল, গতিকে MRIটো কেইটকা 8,000 মান লয় নেকি? 8,000 নে 6,000 নলয় জানো? ইমান টকা লয়। এতিয়া এই কথাটো অসমৰ মুখ্যমন্ত্ৰীক যদি কওঁ যে আপুনি পইচাও লৈছে অথচ দৰৱ নাই, আপুনি অথচ MRIটো কৰিবৰ কাৰণে এমাহৰ পিছত ডেট দিয়ে, আপুনি হস্পিটেলত পইচাও লৈছে অথচ এক্সৰেটো কৰিবৰ কাৰণে 15 দিনৰ পাছত মাতে, সেই কথাটো ক'লে আমি নিগেটিভ মানুহ। আমি বোলে জন হপকিন্স হস্পিটেলৰ লগত গুৱাহাটী মেডিকেল কলেজৰ তুলনা কৰি আছো। তেখেতৰ মতে পজিটিভ মানুহ সেইজন যিজনে কংগ্ৰেছৰ দিনতকে বিজেপিৰ দিনত ভাল হৈছে বুলি যি কয়, সেই মানুহজনৰ নাম পজিটিভ। এতিয়া মই তেনেকুৱা পজিটিভ এতিয়ালৈকে হ'ব পৰা নাই, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা পজিটিভ যে হৈছে, এইটো এটা তেওঁ নিজে মনত পেলাই দিছে। তেখেতে কৈছে যে বিৰোধীয়ে কৈ আছে যে আমাৰ চৰকাৰৰ টকা নাই, পিছত আকৌ স্বীকাৰো কৰিছে যে হয় পইচা নাই, আমি অকল দৰমহাও দিব নোৱাৰে, দৰমহা 35,000 কোটি টকা, সিমানো নাই ইনকাম, মিছা কথা। দৰমহাটো কমপ্লিট দিব নোৱাৰে, ঠিক আছে, তেওঁ কৈছে দৰমহা দিব পাৰো। তাৰ পাছত আকৌ তেওঁ কৈছে যে আমাৰ ইমান উন্নতি হৈছে, আমাৰ এই কি কয় আমাৰ এছেম্বলি চৌহদটোৱে তাৰ প্ৰমাণ। মইতো জনামতে নতুন এছেম্বলি ভৱনটো তৰুণ গগৈ চৰকাৰৰ দিনত আধাৰশিলা স্থাপন কৰা হোৱা নাছিল নেকি বাৰু? মই জনামতে যদিও সেইটো কমপ্লিট সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত হৈছে, নতুন এছেম্বলি ভৱন কিন্তু তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে আৰম্ভ কৰা হৈছিল। মোৰ যদি ভুল হোৱা নাই, স্মৃতি শক্তিয়ে যদি মোক ঠগা নাই, তেতিয়াহ'লে মোৰ মতে এছেম্বলি ভৱনটো কিন্তু তৰুণ গগৈ চৰকাৰৰ দিনতে আৰম্ভ হৈছিল। যদি তৰুণ গগৈ চৰকাৰৰ দিনত আৰম্ভ হোৱা এটা ভৱন কমপ্লিট কৰাৰ কাৰণে গোটেই বিজেপি চৰকাৰখনক ক্ৰেডিট দিব লাগে। আজি অসমত নেশ্যনেল গেমছ হৈছে, আজি অসমত ইণ্টাৰনেশ্যনেল কিবা এটা গেমছ হৈছে, তাৰ কাৰণে যদি কিবা ক্ৰেডিট পাব লাগে কংগ্ৰেছ চৰকাৰে পাব লাগে। বিজেপি চৰকাৰেতো এটাও ষ্টেডিয়াম বনা নাই। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয়, কংগ্ৰেছৰ দিনত একো ইনফ্ৰাষ্ট্ৰাকচাৰ কৰা নাছিলে, এওঁলোকৰ দিনতে চব কৰিছে। মইতো দেখিছো যে এওঁলোকৰ দিনত নতুনকে কৰা ইনফ্ৰাষ্ট্ৰাকচাৰ এটাই, আৰু যিটো জ্যোতি বিষ্ণু হলৰ নামত যে যিটো 5,000 মানুহ বহিব পৰা হল এটা বনাইছে, সেইটোৰ বাহিৰে আপোনালোকে কওকচোন ডাঙৰ কিবা এটা ইনফ্ৰাষ্ট্ৰাকচাৰৰ নাম মোক কওকচোন যে হিমন্ত বিশ্ব শৰ্মাই কৰিলে। টুইন টাৱাৰ কৰিম বুলি কৈছিলে, কৰিলে নেকি? ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অসমৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁৰ যদি কিবা অৱদান আছে, সেইটো হ'ল অভাৰব্ৰিজ বিলাক। হিমন্ত বিশ্ব শৰ্মাৰ যদি কিবা অৱদান অসমৰ ডেভেলপমেণ্টৰ কাৰণে এতিয়ালৈকে বিশেষভাৱে কৈছে, সেইটো হ'ল অভাৰব্ৰিজ বিলাক, উৰণ হেতু। আৰু বিলাক কেলে নিৰ্মাণ কৰিছে? কাৰণ ধাৰ লওঁতে তাত চৰ্ত দিছে যে যদি তোমালোকে বোলে কয়, তেতিয়াহ'লে তাৰ এটা নিৰ্দিষ্ট পাৰ্চেন্টেজ কেপিটেল এক্সপেণ্ডিচাৰ কৰিব লাগিব। কেপিটেল এক্সপেণ্ডিচাৰ ৰাজহ ব্যয় নহয়, দৰমহাত খৰচ কৰিলে নহ'ব, ক'ৰবাত বিল্ডিং বা এনেকুৱা দলং বনাব লাগিব। গতিকে বেলেগ একো নবনাই কি কৰিছে, বিল্ডিং কেইটামান বনাইছে, তাৰ পৰা দলং কেইখনমান বনাইছে, তাৰ পৰা কমিশ্যন খাইছে। এইটোতো ডেভেলপমেণ্ট না হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত। তাৰ পাছত এইবাৰ ক'লে যে পীযুষ হাজৰিকাক কৃষি আৰু জলসিঞ্চন দিয়াৰ কাৰণে মই তেওঁক পাখি কটা বুলি ক'লো। পাখি কাটিছে এইটো পৃথিৱীৰ চব মানুহে জানে, কিন্তু মই ক'বলগীয়া কথা নহয় নহয়। পীযুষ হাজৰিকাই যে তেওঁক পাখি কটাৰ পাছত 5 দিন মান যে তেওঁ কান্দি কান্দি ঘৰতে সোমাই আছিলে, সেইটো কথাও চবে জানে। পীযুষ হাজৰিকাক যে পাখি কটাৰ পাছত পীযুষ হাজৰিকাই যে 2খন নে 3খন কেবিনেট বৈঠকত উপস্থিত থকা নাছিলে, সেইটো কথাও চবে জানে।
আৰু পীযুষ হাজৰিকাক ভাল লগাবলৈ পীযুষ হাজৰিকাই সিন্ডিকেট বিলাক চলাইছিলে সেই সিন্ডিকেট বিলাক সব জয়ন্ত মল্লক দি দিলে কাঢ়ি লৈ কাৰণ জয়ন্ত মল্লই পাৰ্চেন্টেজটো হিমন্ত বিশ্বক অলপ বেছিকে দিলে ধৰা পৰি গ'ল পীযুষ গতিকে জয়ন্তই যিহেতু বেছিকে দিলে গতিকে জয়ন্তক এতিয়া সব সিন্ডিকেট বিলাক দি দিলে যিহেতু পীযুষ হাজৰিকাই অলপ কমকে দিছিলে গতিকে ডিপাৰ্টমেণ্ট অকমান কমকে দিলে তেওঁ আগতকে অলপ গুৰুত্বটো কমাই দিলে আৰু যেহেতু জয়ন্ত মল্ল বৰুৱাই অলপ বেছিকে পইচা দিছিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা বেছিকে মানিছিলে গতিকে তেওঁক বিত্তমন্ত্ৰী দি গোটেই পইচা পাতি সব বিত্ত বিভাগৰ সব কাম হিমন্ত বিশ্ব শৰ্মাই কৰে খালি লেমটো এটা ধৰি থৈছে যাতে মিটিংখনত গৈ এওঁ সময় নাপায় মিটিং মল্ল বৰুৱাই যাতে বহি থাকিব পাৰে এটা বাক্য চাগে ইয়াত জয়ন্ত মল্ল বৰুৱাৰ বাজেটখনত নাই সব হিমন্ত বিশ্ব শৰ্মাৰ বাজেট সেইকাৰণে কৈছে যে আমাৰ বাজেটতো থাকিবই হিমন্ত বিশ্ব শৰ্মাৰ 18টা কি আছিল এটো অষ্টাদশী মালা থাকিবই অজন্তা নেওগৰ কথা থাকিবই আৰে অষ্টাদশী মালাত তোমালোকে যিকিটা কথা কৈছিলা ইয়াত হেকিটা আৰু ইয়াত অষ্টাদশী মালা নাই নহয় ইয়াত 22টা দশী মালা দিছা তোমালোকে আগত যিকিটা কাম কৰিম বুলি কৈছিলা হেকিটা পাহৰিয়ে থাকিলা তোমালোকে নকৰিলে আৰু পীযুষ হাজৰিকা সকলোৱে জানে যে পীযুষ হাজৰিকাক পাখি কাটিছে সকলোৱে জানে যে পীযুষ হাজৰিকাক সিন্ডিকেটটো এৰুৱাই জয়ন্ত মল্ল বৰুৱা দিছে সেই কথাটো জানিবা মই পুনে পুনে কলো আৰু কলো কাৰণে এনেকুৱা ভয় খাইছে পীযুষ হাজৰিকাই বিদ্ৰোহ কৰে বুলি ভাবি পীযুষ হাজৰিকাই বিসম্বাদ কৰে বুলি ভাবি বেচেৰাই ভয়তে বিধানসভাত পীযুষ হাজৰিকাক আকৌ পিঠিত থপৰিয়াই মৰম কৰিবলগীয়া হৈছে পীযুষ তোমাক তোকটো এনেকে কোৱা নাই বুলি পীযুষ হাজৰিকাক আকৌ মৰম কৰি পীযুষ হাজৰিকাক শান্ত কৰি কাৰণ জানে যে কামৰ মানুহ গোটেই বিধানসভাৰ জোঠোৱাখনত এজনে কামৰ মন্ত্ৰী আছে কাইলৈ বিপদত পৰিলে যদি হিমন্ত বিশ্ব শৰ্মাক কিবা এটা কামত সহায় কৰিব লাগে সেইজন অকল পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱাই অকল কথাৰ মহলাহে মাৰিব পাৰে গতিকে পীযুষ হাজৰিকাই কি কৰিছে বিধানসভাক প্ৰশংসা কৰি মোক আক্ৰমণ কৰিছে আৰে মইতো সঁচা কথাটো কোৱা মানুহ কমেই পীযুষ হাজৰিকাৰ পাখি কাটিছে সেইটো হয় পীযুষ হাজৰিকাৰ পৰা সিন্ডিকেটটো নি জয়ন্ত মল্ল বৰুৱাক দিছে সেইটো হয় পীযুষ হাজৰিকাৰ তাৰ কাৰণে 5 দিন কান্দিছে সেইটো হয় পীযুষ হাজৰিকাৰ তাৰ কাৰণে 2 দিন নে 3 দিন কেবিনেটলৈ যোৱা নাই সেইটো হয় আৰু পীযুষ হাজৰিকাই বুজি পাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিলে তেওঁৰ কোনো ফিউচাৰ নাই এতিয়া জয়ন্ত মল্ল বৰুৱাকে তুলি আনিছে গতিকে পীযুষ হাজৰিকাই কেতিয়াবা বিসম্বাদো কৰিব পাৰে এটোও হয় সেইটো সঁচা কথাটো কোৱাৰ কাৰণে মোক বেয়া পালে কি হ'ব পালে পাব পাৰে মই কথাটো সঁচা কথা কোৱা মানুহ কৈ দিছো তাৰ পাছত বেচেৰাই একদম মুখৰ আগতে ধৰা পৰি গ'ল বেচেৰাই ক'লে বোলে হিমন্ত বিশ্ব শৰ্মাই বোলে আমাৰ দৰিদ্ৰতা ইমান হ্ৰাস পাইছে যে আমাৰ 14.1% দৰিদ্ৰতা হ্ৰাস পালে মই সুধিলো ঠিক আছে আগতে কংগ্ৰেছৰ দিনত দৰিদ্ৰ ৰাজ্যৰ ভিতৰত অসম কেই নম্বৰত আছিলে আপোনাৰ দিনত এতিয়া অসম কেই নম্বৰ তেতিয়াহে উৰগিহি গছৰ উৰটো ওলাল যে কংগ্ৰেছৰ দিনত 1 খোজ আগত আছিলে অৰ্থাৎ দৰিদ্ৰতাৰ ক্ষেত্ৰত অলপ কম আছিলে 1 পইণ্ট 8 নম্বৰত আছিলে 8 নম্বৰটো আছিলে হিমন্ত বিশ্ব শৰ্মাৰ দিনত দৰিদ্ৰতাৰ ক্ষেত্ৰত অসম 6 নম্বৰ হৈ গ'ল এই কথাটো কোৱাৰ কাৰণে ইমান লাজ পাবলৈ কি আছে দৰিদ্ৰতাটো দৰিদ্ৰতাটো দূৰ কৰিম বুলি ক'ব পৰাটো সেই মুখ্যমন্ত্ৰীৰ কেপাচিটি দৰিদ্ৰ ৰাজ্যখনক দৰিদ্ৰ বুলি কোৱাটো যদি লাজ তেতিয়াহ'লে মুখখন আৰু কলা কাপোৰে বান্ধি থৈ মনে মনে থন মদন গোপাল কংগ্ৰেছৰ মানুহকেইটাৰ নিচিনাকে একো নোকোৱাকে বহি থাকিলে হ'ব আপোনালোকে নিজে ভাবক কথাটো গতিকে মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰি ল'লে যে হয় অসম ভাৰতবৰ্ষৰ ভিতৰতে 6 নম্বৰ আটাইতকৈ বেছি দৰিদ্ৰ ৰাজ্য 6 নম্বৰ আটাইতকৈ দৰিদ্ৰ ৰাজ্য আৰু তেওঁ কম্পিটিশন বিহাৰৰ লগত কৰি আছে তেওঁ কম্পিটিশন মহাৰাষ্ট্ৰৰ লগত কৰা নাই তেওঁ নিজে ক'লে নহয় ক'লে নে নাই বাৰু
তেওঁ ক'লে যে মই আমেৰিকাৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰো। তাৰমানে দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ লগত তেওঁ কম্পিটিশ্যন নকৰে, তেওঁ বিহাৰৰ লগত আৰু কাৰ লগত বোলে নিজৰ ঘৰত কৰিম, কাৰ লগত কংগ্ৰেছৰ তৰুণ গগৈৰ লগত কম্পিটিশ্যন। এনেকুৱা মুখ্যমন্ত্ৰীজনক দূৰদৰ্শী মুখ্যমন্ত্ৰী বুলি কোনে ক'ব কওক আপোনালোকে? তাৰ পাছত এইবাৰ ক'লে আৰু একদম ডাঙৰ থিয়ৰী উলিয়াই দিলে, বোলে পৃথিৱীত দৰিদ্ৰতা হ্ৰাস কৰাৰ আটাইতকৈ ডাঙৰ থিয়ৰীটোৰ নাম DBT, ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ। মানে কি? মানে 1250 টকা দি অসমৰ মহিলাসকলক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে অসম চৰকাৰে। তাৰমানে কাইলৈ যদি বেনিফিচিয়াৰী স্কিমটো কৰি দিয়ে, মানে নাইকিয়া কৰি দিয়ে, নাই যদি হৈ যায়, তেতিয়াহ'লে অসম আকৌ দৰিদ্ৰ ৰাজ্যবিলাকৰ ভিতৰত আটাইতকৈ 1 নম্বৰ দৰিদ্ৰ ৰাজ্য হৈ যাব। কথাটো আপোনালোকে বুজিলে নে নাই? আপোনালোকে চাব দেই, মুখ্যমন্ত্ৰীয়ে ক'লে যে মই দৰিদ্ৰতা হ্ৰাস কৰিছো অৰুণোদয় দি, অৰুণোদয়টো দেশৰ গোটেই ৰাজ্যবিলাক হৈ গ'ল, এনেকে কৈ আছে। যদি তুমি 1250 টকা দি অসমীয়া মানুহক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিলা, তেতিয়াহ'লে সেই দৰিদ্ৰতাৰ মুক্তিৰ স্বৰূপটো অসমীয়া মানুহেতো বুজি পালে। 1250 টকীয়া বৰ দৰিদ্ৰতা মুক্তি। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, মহিলাবিলাকক 1250 টকা, হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা ল'ৰাবিলাকৰ কাৰণে 800 টকা, ডিগ্ৰী পঢ়ি থকা ল'ৰাবিলাকৰ কাৰণে 1250 টকা, আৰু MA পঢ়ি থকা ল'ৰাবিলাকৰ কাৰণে 2000 টকাৰ নতুন অৰুণোদয় স্কিম কৰি এইবাৰটো অসমক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্যত পৰিণত কৰি পেলাবলৈ হিমন্ত বিশ্ব ৰেডি। আগতে অকল মহিলাক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছিলে, এইবাৰ আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাককো হায়াৰ ছেকেণ্ডেৰীত 800 টকাকে দিব মাহেকত। হেৰে বাপু, যদি সঁচাকে কিবা এটা কৰিব খুজিছা, তেতিয়াহ'লে অসমৰ শিক্ষা ব্যৱস্থাটো বিনামূলীয়া কৰি দিয়া। নাম্বাৰ 1, পৃথিৱীৰ সকলো দেশতে, ভাল দেশতে শিক্ষা বিনামূলীয়া। নাম্বাৰ 1। নাম্বাৰ 2, শিক্ষা লোৱাৰ পাছত প্লেচমেণ্ট, চাকৰি যাতে পায় তাৰ ব্যৱস্থা নিশ্চয়তা কৰি দিয়া। এইটোহে চৰকাৰ। ছাত্ৰ ছাত্ৰীক 800 টকা দিয়াটো চৰকাৰ নেকি? মাহে মাহে ছাত্ৰ ছাত্ৰীক 1200, ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালী এটাক 1250 টকা দিলে ঘোঁৰাৰ ঘাস কাটিব পাৰিব 1250 টকা। কথাটো আপোনালোকে গম পাইছে নে নাই? আচল কথাটো হ'ল, অসমৰ হায়াৰ ছেকেণ্ডেৰী, অসমৰ কলেজ আৰু ইউনিভাৰ্চিটিলৈ ক্লাছ কৰিবলৈ নহা হৈ গ'ল। কেলে? হায়াৰ ছেকেণ্ডেৰীত 25টা আপোনাৰ হেৰিত কি কয় কাৰিকৰী বিষয় দিলে, তাত মাষ্টৰে নাই, ক্লাছৰুমে নাই। ডিগ্ৰী কোৰ্চত যিমানবিলাক 7th আৰু 8th ছেমিষ্টাৰ কৰিলে, 7th আৰু 8th ছেমিষ্টাৰ কাৰণে এজনো নতুনকে শিক্ষক দিয়া নাই, এটাও ক্লাছৰুম বনোৱা নাই, পঢ়িবলৈ জাগা নাই, বহিবলৈ জাগা নাই, মাষ্টৰ নাই, কোৰ্চ নাই, কিতাপ নাই। গতিকে কি কৰিছে? একদম এতিয়া ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত জানেনে নাই আপোনালোকে? ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আধাতে স্কুল এৰা ল'ৰা ছোৱালী অসমত 1 নম্বৰ। এতিয়া অকল LP স্কুল, ছেকেণ্ডেৰী, হায়াৰ এডুকেশ্যন চবতে ড্ৰপ আউট ৰেট ইমান বেছি হ'ব যে দেশত হাহাকাৰ লাগি যাব। সেইকাৰণে 800 টকা, 1250 টকা আৰু 2000 টকা দিবলৈ লৈছে। লাজ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মই মুকলিকে দেখুৱাই দিয়াৰ কাৰণে তেওঁ লাজ পাইছে। মই মুকলিকে দেখুৱাই দিওঁ খোলা, সেইকাৰণে তেওঁ বেয়া পাইছে। মোকে গোটেই গালি পাৰিছে। প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসহায় স্বীকাৰোক্তি এটা দিছে যে অসমত যদি আমি অকল জলসিঞ্চন, অখিল গগৈ চিঞৰি আছে জলসিঞ্চন কৰক, জলসিঞ্চন কৰক, 3বাৰ খেতি কৰক, 3বাৰ খেতি কৰক। মুখ্যমন্ত্ৰীয়ে কৈছে যদি মই গোটেইখিনি জলসিঞ্চনতে পইচা দি দিওঁ, তেতিয়াহ'লে মোৰ এডুকেশ্যন কেনেকে চলিব, তেতিয়াহ'লে মোৰ পানী যোগান, খোৱা পানী যোগান কেনেকে, তেতিয়াহ'লে মোৰ পঞ্চায়ত ডিপাৰ্টমেণ্ট কেনেকে চলিব, তেতিয়াহ'লে মোৰ টুৰিজিম কেনেকে চলিব। তাৰ মানে তেওঁৰ হাতত যে পইচা নাই,
অসহায়ভাৱে স্বীকাৰ কৰিছে আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাফল্যটো হ'ল যে জীৱনত প্ৰথমবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ সন্মুখত মই জলসিঞ্চন শব্দ ইৰিগেশ্যন অৰ্থাৎ পানী দিব লাগে আৰু বছৰ 3 বাৰ খেতি কৰিব লাগে জাতি কেতিয়াও ভেকুলীৰ বিয়া পাতি জীয়াই থাকিব নোৱাৰে এই কথাটো মই অসমৰ আমাৰ ৰাইজৰ দলে অসমৰ ৰাজনীতিলৈ আনিছো আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মাথা বেয়া যে তেওঁ এতিয়া ইৰিগেশ্যন কৰিবলৈ বাধ্য হৈছে এইবাৰ বাজেটখনত আপোনালোকে দেখিলে নে নাই বিজু হাজৰিকাক তেল মাৰিবৰ কাৰণে আৰু আমি ইৰিগেশ্যন কৈ থকাৰ কাৰণে সেই প্ৰশ্নটোক বাজেটত ভৰাবৰ কাৰণে অকল এটা ডিপাৰ্টমেণ্টকে পইচা দিয়া বুলি কৈছে সেইটো হ'ল পীযুষ হাজৰিকাৰ ইৰিগেশ্যন 3,000 পৰা 4,000 কোটি টকা দুটা কাৰণত এক আমি যে ইৰিগেশ্যনৰ কথা কৈ গোটেই অৱস্থা বেয়া কৰি দিছো ভেকুলী বিয়া পাতিছে আমাক পানী যোগান লাগে 3 বাৰ খেতি লাগে ভয় খাই গৈছে চিএমএ এইটো মানুহে এতিয়া বেয়াকে পাব এতিয়া চিএমএ ভয় খাই গৈছে গতিকে এইটো আনিবলগীয়া হৈছে সেইকাৰণে আপোনালোকক একদম স্পষ্টকে কৈ দিছো যে প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাসত জলসিঞ্চনৰ প্ৰশ্নটো যদি কোনোবাই যেনেকৈ ধান কিনাৰ কথাটো প্ৰথমবাৰৰ কাৰণে মই আনিছিলো তেনেকে জলসিঞ্চনৰ প্ৰশ্নটো অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে আমি ৰাইজৰ দলে আনিছো এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে দৰিদ্ৰতা দূৰ কৰিম আমি পইচা দি ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মই কৈছো দৰিদ্ৰতা দূৰীকৰণৰ একমাত্ৰ আটাইতকৈ খন্তেকীয়া উপায়টোহে ডিবিটি ডাইৰেক্ট পইচা দিয়াটো আচল দৰিদ্ৰতা দূৰীকৰণৰ লক্ষ্য কেতিয়াও ডিবিটি হ'ব নোৱাৰে গতিকে ডিবিটি এটা ইণ্টেৰিয়াম মেজাৰ পটককে অলপ সময়ৰ কাৰণে কৰিবলগীয়া কাম কিন্তু দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে যে বিশেষ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা এই বাজেটত একেবাৰে নাই সেই কথাটো কোৱাৰ কাৰণে তেওঁ লাজ পায় ইকনমিক্স নাজানে বুলি মই কৈ দিলো সেইকাৰণে তেওঁ লাজ পাইছে তাৰ পাছত কৈছে যে আমি অৰুণোদয়ক আক্ৰমণ কৰো নিযুত মইনাক আক্ৰমণ কৰো কিন্তু ড্ৰপ আউট বাঢ়ি যোৱাৰ বাবে নিযুত মইনা দিবই লাগিব নিযুত বাবু দিবই লাগিব এই বুলি কৈছে তেওঁ হ্যাঁ তো এনেকে বুলি কৈছে তেওঁ কৈছে যে মোৰ লগত মই নিজে প্ৰতিযোগিতা কৰিব পাৰো মই বেলেগ ৰাজ্যৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰো এইবিলাক কি কম কওক মইতো জীৱনত কেতিয়াও অৰুণোদয় দিব নালাগে বুলি কোৱা নাই বৰং আমি ৰাইজৰ দলে কৈ আছো যে অসমৰ প্ৰত্যেকগৰাকী মহিলাক একগৰাকীও বাকী নথকাকে সকলোকে অৰুণোদয় দিব লাগে আধাক দিছে আধাক দিয়া নাই ব্লেকমেইল এইটো কৰিব নালাগে 1250 টকা নহয় মিনিমাম 3,000 কে দিব লাগে বুলি আমিহে কৈ আছো আনটো কোনেও কোৱা নাই আমি অৰুণোদয়ৰ বিৰোধিতা কৰা নাই আমি নিযুত মইনাৰো বিৰোধিতা কৰা নাই আমি নিযুত বাবুৰো বিৰোধিতা কৰা নাই কিন্তু নিযুত বাবু নিযুত মইনা আৰু অৰুণোদয় দি দেশৰ অৰ্থনৈতিক অৱস্থা বদলাব নোৱাৰে দৰিদ্ৰতা হ্ৰাস কৰিব নোৱাৰে আৰু 8 সদায় স্কুললৈ আনিব নোৱাৰে যদি সে সঁচা সঁচিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল স্কুল আৰু স্কুলৰ পৰা পঢ়ি গৈ যদি চাকৰি নাপায় পৃথিৱীত 800 টকাত কোনো স্কুললৈ আহি নাথাকে এই কথাটো কোৱাটো মোৰ অপৰাধ নেকি আপোনালোকে নিজে কওক এই কথাটো যদি কোৱাটো মোৰ অপৰাধ তেতিয়াহ'লে মই অপৰাধী আৰু তেতিয়াহ'লে মই অপৰাধী এতিয়া তাৰ পাছত তেওঁ কৈছে যে জিডিপি জিএছটিপি বিৰাট ডাঙৰ লেকচাৰ মাৰিছে যে আমাৰ জিডিপি 1,85,000 কোটি 85,000 টকা হৈ গ'ল যে এজন মানুহৰ কি কয় পাৰ কেপিটা ইনকাম আমাৰ এজন মানুহৰ পাৰ কেপিটা ইনকাম 1,85,000 হৈ গ'ল মই চালো যেতিয়া স্থিৰ মূল্যত যেতিয়া চালো স্থিৰ মূল্যত চাওঁতে দেখিলো যে আচল কথাটো সেইটো নহয় আসল কথাটো হল যে স্থিৰ মূল্যত আমাৰ পাৰ কেপিটা ইনকাম খুব কম 1 নম্বৰ গোৱা কিমান আছে জানেনে স্থিৰ মূল্যত নকয় বাৰু মই কাৰেন্ট মূল্যতে 1 নম্বৰত গোৱা আছে 8,48,000 টকা
আমাৰ ছিকিম আছে 7 লাখ টকা এবছৰত ছিকিমৰ এজন মানুহে 7 লাখ টকা ইনকাম কৰে দিল্লীও প্ৰায় 7 লাখ টকা ইনকাম কৰে এজন মানুহে অসমে কিমান কৰে অসমে কৰে তেখেতৰ মতে 1,85,000 টকা কাৰেণ্টত য'ত 9 লাখ 8 লাখ 80,000 মান টকা ইনকাম কৰে গোৱাৰ মানুহে তাত আমি 2 লাখো ইনকাম নকৰো এইটো কি জিডিপি হল জিডিপি কি কয় পাৰ কেপিটা ইনকাম হল পাৰ কেপিটা ইনকামৰ দিশৰ পৰা আমি তল ফালৰ পৰা 7 নম্বৰ অসমীয়া মানুহৰ অৰ্থনৈতিক অৱস্থা এনেকুৱা যে অঞ্চলৰ ভিতৰত এজন অসমীয়া মানুহৰ ইনকাম তল ফালৰ পৰা 7 নম্বৰ তো ভাৰতবৰ্ষৰ পাৰ কেপিটা ইনকাম যেটো গড় সব ৰাজ্যৰ গড় যদি ধৰো তাতকে অতি কমেও 50,000 টকা কম এটা কেনেকে আমি অসমখন ভাল ৰাজ্য হলো ধনী ৰাজ্য কেনেকে হলো ধনী ৰাজ্য হোৱাৰ কাৰণে কোনো ব্যৱস্থাই কৰা নাই একো ব্যৱস্থাই কৰা নাই তাৰ পাছত কৈছে এইবাৰ কলে যে আমি কৰ্মচাৰীবিলাকক মোক কলে বোলে অখিল গগৈয়ে কৰ্মচাৰীবিলাকক ওল্ড পেঞ্চন স্কিম দিয়াৰ কথা কৈছে আজিকালি কোনো কৰ্মচাৰীয়ে ওল্ড পেঞ্চন স্কিম OPS নিবিচাৰে এই বুলি হিমন্ত বিশ্ব শৰ্মাই কলে মই কালি ফেচবুকত এটা পোষ্ট দিলো বোলো অকল কৰ্মচাৰীবিলাকে মোক জনাওক অসমতে মোক জনাওক যে আপোনালোকে কিমান মানুহে একচুয়ালি আপোনালোকৰ কৰ্মচাৰীবিলাকৰ ভিতৰত কিমান মানুহে একচুয়ালি আপোনালোকে পুৰণি পেঞ্চন স্কিম বিচাৰে আৰু কিমান মানুহে নতুন পেঞ্চন স্কিম বিচাৰে মই এটা পোষ্ট দিলো তেতিয়া 10,900টা কমেন্ট আহিছে 10,900টা কমেন্ট অহাৰ পাছত 100% মানুহ এজন মানুহক বাদ দি তাকো সেই মানুহজন মই চালো কোন মানুহ তেওঁ আকৌ লিখিছে যে মই চিৰকাল সৰ্বানন্দ সোণোৱালৰ ভক্ত ডিব্ৰুগড় বিজেপিৰ কিবা এটা ডিপাৰ্টমেন্টৰ তেওঁ হেড সেই মানুহজনৰ বাহিৰে তেওঁ কৰ্মচাৰী হয় নে নহয় মই নাজানো 10,900 কমেন্টৰ ভিতৰত 10,900 কমেন্টেই কৈছে কৰ্মচাৰীয়ে কৈছে যে আমাক OPS লাগে সেইকাৰণে মই মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছো যে আপুনি কৈছে যে অসমৰ কৰ্মচাৰীয়ে NPS বিচাৰে মই কৈছো অসমৰ কৰ্মচাৰীয়ে মোক সদায় কৈ আছে যে OPS লাগে আপুনি এটা গণভোট প্লেবিচাইট লওক কৰ্মচাৰীৰ পৰা এটা মতামত লওক ভোটিং কৰক যে কৰ্মচাৰীৰ কিমানে NPS বিচাৰে আৰু কিমানে OPS বিচাৰে মই গ্যাৰান্টি দিছো আপুনি 99%ত হাৰিব 99%ত আপুনি হাৰিব কৰ্মচাৰীৰ পৰা ভোট লওক তাৰপিছত এবাৰ কলে যে অসমৰ কৰ্মচাৰীবিলাকে ৱেষ্ট এছিয়াত হুলস্থুল হৈ আছে ইমান অৱস্থা বেয়া যুদ্ধ হৈছে তাৰ মাজতো আমি দিয়ে দিছো ডিয়াৰনেছ এলাউন্স দিছো মৰগীয়া বানচ দিছো আমাৰ কিমান ডাঙৰ কেপাসিটি তাৰ পাছত মই সব কৰ্মচাৰীবিলাকক সুধিলো বিত্ত বিভাগৰ মানুহক সুধিলো সবে কলে যে ইতিহাসত প্ৰথমবাৰৰ কাৰণে জানুৱাৰী মাহৰ পৰা ডিয়াৰনেছ এলাউন্স সদায় দিয়ে ইতিহাসত প্ৰথমবাৰৰ কাৰণে এবাৰ জুন মাহৰ পৰা দিছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এই 5 মাহ খাই দিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ কাৰণে ইতিহাসত কৰ্মচাৰীৰ 5 মাহৰ দিয়ে বা মৰগীয়া বানচ খাই দিছে ইতিহাসত প্ৰথমবাৰৰ কাৰণে কেনেকুৱা মিছা কথা কয় হে এই মানুহজনে তো সব মানুহক মই সুধিলো তাৰ পাছত NPS APS গল এটো গল কৈছে যে বামপন্থীসকলে অসমক ফিউডাল ষ্টেট বনাব খুজিছে ফিউডাল শব্দটো অৰ্থটো তেওঁ চাগে নাজানে
আমি হলো খুব ইকনমিক্স পঢ়ি থকা মানুহ, মাৰ্ক্সবাদ পঢ়ি থকা মানুহ, পৃথিৱীৰ ৱৰ্ল্ড ক্লাছ ক্লাছিক্স বিলাক পঢ়ো, গতিকে ফিউডেলিটি বোলা বস্তুটো তেওঁ বুজি নাপায়। ফিউডেলিজিম যদি কোনোবাই কৰিছে গোটেই ভাৰতবৰ্ষত, ফিউডেল আউটলুকটো আনিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। এই যে পুৰণি ধৰ্মীয় চিন্তা সববিলাক, পুৰণা যি কাম নকৰি খোৱা চিন্তাবিলাক, কেপিটেল খৰচ নকৰি এনে ওপৰতে খোৱা চিন্তাবিলাক, ধৰ্ম, মন্দিৰ, মঠ মন্দিৰ, এইবোৰ সব সামন্তীয় ফিউডেল চিন্তা। এতিয়া এও কৈছে যে বামপন্থী বিলাকে অসমত কি কৰিব খুজিছে, ফিউডেল ষ্টেট বনাব খুজিছে। নাজানে, শব্দবিলাকে নাজানে। মুখ্যমন্ত্ৰী হৈছে, এনে ডিবেট কৰা ল'ৰাবিলাকৰ নিচিনাকে নপঢ়া নুশুনাকে বেলেগৰ পৰা মুখৰ পৰা শুনি কথা কোৱা মানুহ। না ফিউডেলিজিম কাক কয়, না ট্ৰাইবেলিজিম কাক কয়, না স্লেভাৰী কাক কয়, না কেপিটেলিজিম কাক কয়, না অন্য ছচিয়েলিজিম কাক কয়, না মাৰ্ক্সিজিম কাক কয়, না কমিউনিজিম কাক কয়। এটা তেওঁ হেৰি নাজানিব, এটা সূত্ৰ সংজ্ঞা নাজানিব। একবাৰ জীৱনৰ কাৰণে চাগে এখনো আজিলৈকে ক্লাছিক পঢ়ি পোৱা নাই জীৱনত, ইণ্টাৰনেশ্যনেল ক্লাছিক চাগে জীৱনত পঢ়ি পোৱা নাই, এখন ইকনমিক্সৰ ভাল কিতাপ চাগে আজিলৈকে পঢ়ি পোৱা নাই জীৱনত। খালি লোকৰ পৰা শুনা কথা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি অকল কথা কৈ থাকে। তাৰ পাছত আকৌ কয় বোলে বামপন্থী বিলাকে আমি যে আন্দোলন কৰি আছো, আমি যে মাত পাতি আছো, আমি বোলে ৰাজ্যখন ফিউডেল ষ্টেটত বনাব খুজিছো, তেওঁ বোলে একদম আধুনিক ষ্টেট বনাব খুজিছে। তাৰপিছত এইবাৰ কলে, মোৰ ওপৰত একদম ডাইৰেক্টলি কলে বোলে অখিল গগৈ এইবাৰ জিকিছে প্ৰত্যেকটো নামঘৰত 1.5 লাখ টকা দি। কালি লেখোচোন বাপু, তুমি নিজে কৈ আছিলা বোলে অখিল গগৈক মইহে জিকাইছো। কৈছিলে নে নাই আপোনালোকে মনত পেলাওকচোন। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকে মোৰ ওপৰত সন্দেহ আনিবৰ কাৰণে, যিহেতু মই স্পষ্টকে ধৰো, গবা মাৰি ধৰো, বগৰাই দিওঁ, আৰু হিমন্ত বিশ্ব শৰ্মাই মোৰ হাতৰ একদম খেতি কৰা হাতৰ পৰা ওলাই পলাই যাব নোৱাৰে। বুঢ়াৰ হাতত চেঙেলি পৰা বুলি যে কয়, একদম বুঢ়াৰ হাতত চেঙেলি পেলাই ধৰি দিওঁ যে মই পলাব নোৱাৰা কৰি দিওঁ। সেইকাৰণে মোক ইমান দিন তেওঁলোকে কৈ আছিলে যে মোক বিজেপিয়ে জিকাইছে। হিমন্ত বিশ্ব শৰ্মাই বোলে মোক জিকাবৰ কাৰণে শিৱসাগৰত বোলে হেৰি কৰিবলৈকে যোৱা নাই, কেম্পেইন কৰিবলৈকে। এইবাৰ আকৌ কলে বোলে মই শিৱসাগৰত জিকিছো চব নামঘৰ বিলাকত 1.5 লাখ টকা দি। 1.5 লাখ টকা দিছো। সেইবিলাক মোৰ পকেটৰ পইচা নহয়, সেইবিলাক অসম দৰ্শনৰ টকা। অসম চৰকাৰৰ পৰা যোৱা যিবিলাক 1.5 লাখ টকীয়া, যিটো 1.5 লাখ টকীয়া যিটো চেক, সেই চেকটো তেওঁ মোৰ এগেইনষ্টত খেলা, মই এমএলএ তাৰ, মোৰ এগেইনষ্টত খেলা এই চালফাটো কি নাম আছিলে, জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীক দিব খুজিছিলে। মই ডিচিক ধমকি লগাই, মই এমএলএ থাকোতে ইয়াত কোনে 1.5 লাখ টকাৰ চেক চালফাই বিলাব পাৰিব, ধমকি লগাই মই সব বিলাক হেৰি লৈ আহিলো, চেক লৈ আহিলো, মই নিজে বিলালো। সেইটোতে তেওঁ মাথাটো গৰম। এতিয়া বাহিৰত প্ৰচাৰ কৰি দিছে বোলে অখিল গগৈ বোলে গোটেই হেৰি কৰি দিলে, 1.5 লাখ টকা দি দিলে, কেছত দিয়া বুলি কৈছে। যদি কেছত দিছে, যদি তেওঁ কৈছে যে এইটো কাৰণে মোক বোলে কোনোবাই স্পন্সৰ কৰিছে, যদি স্পন্সৰ কৰিছে তেওঁ মতেতো আচলতে তেওঁৱে মোক জিকাইছে, তেতিয়াহ'লে তেওঁৱে স্পন্সৰ কৰিছে মোক। তেওঁতো নিজে কৈছিলে হয় নে নহয় কওক? কৈছিলে নে নাই আপোনালোকৰ মনত পেলাওক না ভাই, চবেই মনত পেলাওক না এটা কথা। তেওঁলোকে মোক ইমান দিন কৈ আছিলে যে অখিল গগৈক বিজেপিয়ে জিকাইছো, অখিল গগৈ হিমন্তই জিকাইছো। এতিয়া কৈছে যে অখিল গগৈ কেছত 1.5 লাখ দিছে। তুমিয়ে দিছিলা পইচাটো, তেতিয়াহ'লে কেছতটো তুমিয়ে ফুচিবা তেতিয়াহ'লে। এবাৰ গছত গৰু উঠা কথা কৈ অসমৰ মানুহক বুৰ্বক বনাব খুজিছে। তাৰপাছত অৰুণাচলৰ নদী বান্ধৰ কাৰণে বোলে 30,000 মেগাৱাটৰ বিজুলী উৎপাদন কৰিব, তাৰ কাৰণে অৰুণাচল 1 নম্বৰ ৰাজ্য হৈ যাব, আমি অৰুণাচলৰ লগতো কম্পিটিশ্যন কৰিব নোৱাৰিম। হেৰ' বাপু, বুজি নোপোৱা, তোমাৰ মাথাটোৰে এইটো ঢুকি পোৱা নাই। অৰুণাচলত যদি এডাল গছৰ পাতো নদীত পৰে, সেইটো আমাৰ ব্ৰহ্মপুত্ৰতে পৰে। অৰুণাচলত যিমান বিলাক নদী বান্ধ বন্ধাব, অসম ধ্বংস হৈ যাব। গতিকে অৰুণাচলৰ নদী বান্ধ হয় বন্ধ কৰা,
নহলে অৰুণাচলৰ নদী বান্ধবিলাক অসমৰ ক্ষতি নোহোৱাকে বনাবলৈ ব্যৱস্থা কৰা, যিটো কৰি আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গোটেই ষ্ট্ৰাকচাৰ বদলাই দিছো আন্দোলন কৰি। দম আছে এইটো আমাৰ। আৰু নহলে অৰুণাচলে যে পাৱাৰ উৎপাদন কৰিব কেনি যাব? অসমৰ ওপৰেদি নগাৰ চংটালৈহে বা অসমৰ ওপৰেদি যাব, তাৰ ওপৰত টেক্স লগাই দিয়া, নিজে নিজে অসম ধনী হৈ যাব। মাথাত মাল লাগিব, এনেই কথা কলে নহব। এনেই মুখ্যমন্ত্ৰী বুলি জহাই থাকিলে নহব, এনেই আনক দাদাগিৰি কৰি ভয় খুৱাই থাকিলে নহব। অখিল গগৈ ভয় খুৱাই থাকি লাভ নাই। মই থোৰাই কেয়াৰ নকৰো আপোনালে। মই আপুনি যদি সঁচাকে অসমক টকা থকা ৰাজ্য কৰিব লাগে, ভূটানে যে ইয়াতে পাৱাৰ প্ৰডিউচ কৰিছে, অসমৰ ওপৰেদি পাৰ হৈ যাব, চবতে টেক্স লগাই দিয়ক। হে, অৰুণাচলত যিমান পাৱাৰ প্ৰডাকশ্যন হ'ব অসমৰ ওপৰেদি যাব, নহলে কেনি যাব? হাৱাই দি পঠিয়াব নেকি পাৱাৰ? ওপৰেদি যাব না, হয় তলেদি নহলে ওপৰেদি যাব লাগিব। হে, তেতিয়াহ'লে সেই ওপৰেদি যোৱাটোৰ ওপৰত টেক্স লগাই দিয়ক না, তেতিয়াহ'লে আমি নিজে নিজে ধনী হৈ যাম। সেইবোৰ মাথা মুণ্ড একো নাই, বুদ্ধি চুদ্ধি একো নাই, খালি বিৰোধী পক্ষক কেনেকে বদনামী কৰিব লাগে। কংগ্ৰেছটোতো মৰিয়ে গ'ল, কংগ্ৰেছেতো একোৱে মাত নামাতে। এতিয়া গোটেই অকল আক্ৰমণটো অখিল গগৈ অগ্ৰগৈ। মোক এটা কথা কওকচোন, পৃথিৱীত কোনোবা এনেকুৱা সদন আছে নেকি তাৰ বিৰোধী বিধায়কজনক কোনোবাই চুমা বাবা বুলি গালি পাৰে? তাৰ আটাইতকৈ সক্ৰিয় বিৰোধী বিধায়কজনক কোনোবাই কি কয়, পিংপং বল বুলি কয়। তাৰ আটাইতকৈ বিৰোধী বিধায়কজনক পিন্টু মিন্টু বুলি কয়। এতিয়া দুজন হলো কাৰণে কালি CM পিন্টু মিন্টু মোক কৈ আছে। এনেকুৱা ননচেন্স আনচিভিলাইজড, এনেকুৱা ননচেন্স আনচিভিলাইজড কোনোবা চিফ মিনিষ্টাৰ আজিলৈকে পৃথিৱীৰ ইতিহাসত জন্ম হৈছে নেকি? এনেকুৱা কোনোবা ৰাজনৈতিক দল জন্ম হৈছে নেকি যি ৰাজনৈতিক দলৰ বিধানসভাৰ আটাইতকৈ সক্ৰিয় বিৰোধী বিধায়কজন, যিজনে তেওঁলোকৰ কলিজা কপাই দিব পাৰে, সেই বিধায়কজনক তেওঁলোকে ইনচাল্ট কৰিবৰ কাৰণে এশ দুজন সদস্য আছে কাৰণে, আমি মাত্ৰ দুজন সদস্য আছো কাৰণে কেতিয়াবা চুমা বাবা নাম দিছে, কেতিয়াবা পিংপং বল নাম দিছে, কেতিয়াবা কি পিন্টু মিন্টু নাম দিছে, আৰু কিমানটা যে দিছে মই নাজানো। ইয়াই তেওঁলোকৰ সংস্কৃতি, সনাতন সংস্কৃতি, প্ৰতি তেওঁলোকৰ সন্মান। আহকচোন হিমন্ত বিশ্ব শৰ্মাই 1 ঘণ্টা ভাষণ দিয়ক আৰু মই 1 ঘণ্টা ভাষণ দিওঁ অসমৰ অৰ্থনীতিৰ ওপৰত। তেওঁক মই প্ৰতি ছেকেণ্ডত বগৰাই দিম নে নাচাওঁ? প্ৰতি ছেকেণ্ডত মই বগৰাই দিম। তেওঁ 1 মাহ পঢ়ি আহক, মই 1 দিনো কিতাপ নোচোৱাকে থাকিম। ইমান দিন পঢ়ি থকাটোৱে মোৰ হৈ যাব। কথা কবলৈ আহিছে। মোৰ নিচিনা মানুহটোক তেওঁ কি চুমা বাবা নাম বুলি কয়? মোৰ নিচিনা মানুহটোক তেওঁ পিংপং বল বুলি কবলৈ চেষ্টা কৰে। মোৰ নিচিনা যিটো মানুহে আটাইতকৈ বিৰোধী ইম্পৰ্টেণ্ট কথাখিনি কওঁ, সেই মানুহটোক পিন্টু মিন্টু নাম দিয়ে। গতিকে স্পষ্টকে কৈছো, আনচিভিলাইজ অসভ্য মানুহৰ সমাহাৰ ঘটিছে বিধানসভাত। অসভ্য আনচিভিলাইজ মানুহৰ সমাহাৰ ঘটিছে, যাৰ কোনো ষ্টেণ্ডাৰ্ড নাই, কেৱল খিকি কৰিব জানে, কেৱল ইনচাল্ট কৰিব জানে, কেৱল গালি পাৰিব পাৰে। মোৰ কালি মঞ্চন খুব বেয়া। বিধানসভাৰ পৰা অকল খেদা খোৱাৰ কাৰণে বেয়া নহয়, তেওঁলোকৰ যি ব্যৱহাৰ, এই ব্যৱহাৰৰ কাৰণে সাংঘাতিক বেয়া। তাৰ পাছত আৰু কি কথা কৈছে, প্ৰত্যেকটো কথাৰে উত্তৰ আছে। এই পাৰিব নেকি আমাৰ লগত? আহকচোন। তাৰ পাছত তেওঁ কলে কি কয়, কণী চিণ্ডিকেট। কালিটোতো খোলা খুলি আপোনালোকে এইটো বাতৰি প্ৰচাৰ কৰিব দেই। এইটো কিন্তু স্পষ্টকে আপোনালোকে প্ৰচাৰ কৰিব প্লিজ। কালি অসমৰ ইতিহাসৰ প্ৰথম ঘটনা ঘটিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কালি অসমত ঘোষণা কৰিছে যে হয় শ্ৰীৰামপুৰত চিণ্ডিকেট চলাই থকাটো হয়। তেওঁ 2টা শব্দ কৈছে যে শ্ৰীৰামপুৰত আমাৰ টেক্স লয়। তাৰপিছত তেওঁ কৈছে যে এতিয়া ইলিগেল টেক্স লৈ আছে, আমি ভৱিষ্যতে চৰকাৰী টেক্সে লগাই দিম। তাৰমানে কি? তেওঁতো ক্লিয়াৰলি তাত কালি স্বীকাৰ কৰিলে যে হয় তাত ইলিগেল গুণ্ডা টেক্স চিণ্ডিকেট চলাই থকাটো হয়।
মই যে হিমন্ত বিশ্ব শৰ্মাৰ ফটোখন আঁকিছিলো, ছবিখন আঁকিছিলো, আপোনালোকৰ মনত আছেনে নাই? এই যে শ্ৰীৰামপুৰ গেটৰ পৰা যে এনেকে 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 পইচাবিলাক উৰি উৰি আহি আছিলে, দেখিছিলে নাই? মেচিনত এনেকে এনেকে তলত কি কয় জয়ন্ত মল্লবৰুৱাই পইচা তুলি আছিলে ট্ৰাকৰ পৰা, দেখিছিলে নাই আপোনালোকে? গাহৰি ট্ৰাকৰ পৰা, মাছৰ ট্ৰাকৰ পৰা, ব্ৰইলাৰ মুৰ্গীৰ ট্ৰাকৰ পৰা, মহৰ ট্ৰাকৰ পৰা সেই পইচাটো জয়ন্ত মল্ল আৰু হাগ্ৰামাই সেইটো যে হেৰিয়াত দি আছিলে, হিমন্তৰ সেই হেৰিখনত পেলাই দি আছিলে। এই ইণ্ডাষ্ট্ৰী বিলাকত যেনেকে লাইমষ্টোনটো ইয়াতে পেলাই দিয়ে, তাত গৈ সেই চিমেণ্টৰ ফেক্টৰী এনেকে 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 গৈ সেইটো মই দেখুৱাইছিলো নহয়, আপোনালোকৰ মনত আছে নিশ্চয়। অসমবাসী ৰাইজৰ কথা কব খুজিছো, ৰাইজ আপোনালোকে যিজন হিমন্ত বিশ্ব শৰ্মাক দেখিছে, সেই হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি অসমত সকলো বস্তুৰ দাম বাঢ়িছে। কাৰণ তেওঁ যেতিয়াৰ পৰা ৰাজনীতি কৰিবলৈ লৈছে, তেতিয়াৰ পৰা এনেকুৱা ২ নম্বৰী চিণ্ডিকেট ৰাজনীতিৰ জনক হল অসমত হিমন্ত বিশ্ব শৰ্মা। চিণ্ডিকেট ৰাজনীতিৰ জনক হৈ থকা অৱস্থাত চিণ্ডিকেটৰ প্ৰথম যিকেইটা মানুহ আছিলে, এজন আছিলে মানৱ ডেকা, এজন আছিলে সুশান্ত বৰগোহাঁই, এজন আছিলে পীযুষ হাজৰিকা। এইবিলাক আছিলে চিণ্ডিকেটৰ প্ৰথম মানুহ। কাৰ মানুহ আছিলে? হিমন্ত বিশ্ব শৰ্মা। এতিয়া এই গোটেই ঠিকাটো কাক দিছে জানেনে? চিণ্ডিকেটৰ এই গোটেই ঠিকাটো এতিয়া দিছে জয়ন্ত মল্লবৰুৱা। নামনি অসমখন তাৰ লগত হেৰিয়াক দি দিছে, কি বুলি কয়, হাগ্ৰামা মহিলাই। উজনি অসমখনৰ আমাৰ শদিয়াৰ বিধায়কজনৰ নাম কি? বলিন চেতিয়া, আৰু হেৰিয়াক দিছে বলিন চেতিয়া আৰু ভাস্কৰ শৰ্মা। আৰু বাকীখিনি মই কাইলৈ বা পৰহিলে বাকী ডাঙৰ ডাঙৰ আটাইতকৈ ডাঙৰ চিণ্ডিকেট। আৰু আটাইতকৈ ডাঙৰ কথা মই আপোনালোকক আজিয়ে কৈ থলো দেই, অসমত আজি যে ইমান বেছি ড্ৰাগছ আহিছে, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া। হিমন্ত বিশ্ব শৰ্মাই কেইজনমান মানুহৰ জৰিয়তে ম্যানমাৰ, থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ পৰা যি চুপাৰী আনে, সেই চুপাৰীৰ ভিতৰতে চব ড্ৰাগছ বিলাক আহে। সোণৰ বিস্কুট বিলাক যে, সোণৰ বিস্কুট, ড্ৰাগছ, যিমান বিলাক আহিব লাগে, বন্দুক, পিষ্টল, মৰণাস্ত্ৰ, সব বিলাক বস্তু সেই কি কয় আপোনাৰ চুপাৰী গাড়ী বিলাকত আহে। আৰু সেইটো কোনে চলাই আছে? হিমন্ত বিশ্ব শৰ্মাই। গতিকে অসমত ড্ৰাগছ কেনেকে বন্ধ হব? যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই চুপাৰী চলাই থাকিব, চিণ্ডিকেট, তেতিয়ালৈকে অসমত ড্ৰাগছ বন্ধ কেনেকে হব কওক? প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু হোম মিনিষ্ট্ৰীয়ে কৈছে যে কোনো পধ্যে বাহিৰৰ পৰা হেৰি ড্ৰাই বেটেল নাম, কি কয়, চুপাৰী নানিবা। তথাপি হিমন্তই তাৰ লোভ এৰিব পৰা নাই। তাৰ ফলস্বৰূপে গোটেই অসমত যে ড্ৰাগছ আহিছে বেচিকেলি এই চুপাৰীৰ লগত। ভৱিষ্যতে মই এই বিষয়ত আপোনালোকক একদম শুদ্ধ তথ্য আৰু প্ৰমাণ সহকাৰে গোটেই বস্তুখিনি দি দিম। কোন কিমান মানুহ ধনী হৈছে এইটোৰ পৰা, কেনেকে, চব মই দি দিম আপোনালোকক। তো তেতিয়াহ'লে মই বহুত বেছি দীঘলীয়াকে কোৱা হলগে। এতিয়া কেইটা বাজিলে? 4টাই বাজিলে, হৈ গল। আৰু বেছি সময় নকওঁ। আপোনালোকে কিবা যদি আৰু স্পেচিয়েল প্ৰশ্ন আছে সুধিব পাৰে। বেছিভাগ প্ৰশ্নৰে চাগে উত্তৰ দিয়া হৈ গৈছে মোক। কোনে কৈছিলে? জয়ন্ত মল্লৱাৰ কথা মোক কবলৈ এতিয়া ইমান মন নাই। মানে মই আপোনাক কৈছো, মই আজি চিফ মিনিষ্টাৰ উত্তৰটো দিছো। জয়ন্ত মল্লৱাৰ কথা মই পিছত কম দিয়ক। এইটো ভেলু নাইকিয়া মানুহ, এইটো থাৰ্ড ক্লাছ ভেলু নাইকিয়া চিণ্ডিকেট মাষ্টৰ। জীৱনত কিবা এটা পাইছে, কাৰোবাৰ অনুগ্ৰহত ভৰিত ধৰি। এই মানুহটোৰ বিষয়ে মোৰ ইমান কথা কৈ থাকিবলৈ মন নাই। ইমান চাব ষ্টেণ্ডাৰ্ড মানুহ, না কিবা এটা জানে, না কিবা এটা পঢ়ে, না কিবা এটা অভিজ্ঞতা আছে, না কিবা এটা ফিল্ড ষ্টাডি কৰে। এনেই লোকে কোৱা কথাৰ ওপৰত ভিত্তি কৰি ইহঁতি কথা কয়। গতিকে মই খালি এটা বস্তুত ব্যতিব্যস্ত। মই সঁচাকে কৈছো আপোনালোকক, এটা বস্তুত ব্যতিব্যস্ত। মই অসমৰ এটা নতুন মডেল হিচাপে কাজিৰঙা অৰ্কিড পাৰ্কখন বনাইছিলো। অসমৰ চাগে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ কোঅপাৰেটিভ ছচাইটিখন কাজিৰঙা অৰ্কিড পাৰ্কখন।
উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি টুৰিষ্ট অহা জাগাটোৱে হ'ল কাজিৰঙা অৰ্কিড পাৰ্ক। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি টুৰিষ্ট আহে। আৰু অসমৰ একমাত্ৰ ঠাইত য'ত ৰাতিপুৱাৰ পৰা গধূলিলৈকে সদায় বিহু দেখুওৱা হয়, সদায় মিচিঙৰ গুমৰাগ দেখুওৱা হয়, সদায় কাৰ্বিৰ বেম্বো ডেন্স দেখুওৱা হয়, আৰু বড়োৰ বাগৰুম্বা দেখুওৱা হয়, সত্ৰীয়া নৃত্য দেখুওৱা হয়। অসমৰ আৰু কোনো জাগা নাই চৰকাৰী বেচৰকাৰী য'ত অসমীয়া সংস্কৃতিৰ 24 ঘণ্টীয়া প্ৰদৰ্শনী হয়। বাকী কথা বাদেই দিলো মই। গোটেই অসমৰ হোটেলবিলাক ঘূৰি চাওক, কাজিৰঙা অৰ্কিড পাৰ্কৰ নিচিনা নিৰহি পানী অসমীয়া খাদ্য ক'ৰবাত পাব যদি মোক কওক। তাৰ পাছত এই অৰ্কিড পাৰ্কখনৰ বিৰুদ্ধে যে ইহঁতৰ কিমান অসন্তুষ্টি অভিযোগ, মই সেইকাৰণে সদায় কৈ থাকো বোলো অৰ্কিড পাৰ্কখন লৈ তহঁতি ভাবিছ চাগে মই তাৰ পৰা পইচা পাওঁ। অৰ্কিড পাৰ্কখনৰ পৰা পইচা নাপাওঁ। GST ফাঁকি মৰাটো বাদেই দিয়ক, দৰমহা দিবলৈকে পইচা নোজোৰে। প্ৰত্যেক বছৰে ছেপ্টেম্বৰ অক্টোবৰ আৰু আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 3 মাহৰ দৰমহাৰ কাৰণে মই ক'ৰবাৰ পৰা ধাৰ লৈ দিব লাগে, মই মোৰ পত্নীৰ পৰা লৈ দিব লাগে, মই মোৰ শুভাকাংক্ষীৰ পৰা লৈ দিব লাগে। GST ফাঁকি মৰা কথাটো বাদ দিয়ক, GSTটো ৰেগুলাৰ দি থাকে, কিমান দিয়ে মইতো নাচাওঁ, এইটো CSI আৰু সচিবে চাই। মোৰতো এইবাৰ পইচা পাতিৰ লগত সম্পৰ্ক নাই, মই না 1 টকা চুওঁ না 1 টকা খাওঁ। অৰ্কিড পাৰ্কৰ পইচা পাতিৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই চেয়াৰমেন, চহীটো কৰি দিব লাগে চহীটো কৰি দিওঁ, চেকখনত চহীটো কৰি দিওঁ। তাৰ বাহিৰে মই নাচাওঁ সেইবিলাক বস্তু। খালি মই তাৰ ছাৰ্ভিচটো অসমীয়া মানুহৰ এটা অনুষ্ঠান যাতে পৃথিৱীৰ মানুহে ভাল পায় তাৰ কাৰণে মই চেষ্টা কৰোঁ। এইখনক লৈ যিমান অসন্তুষ্টি, মই হিমন্তক যদি লাগে হিমন্তকে দি দিওঁ, হিমন্তৰ ঘৈণীয়েকক লাগে যদি ঘৈণীয়েককে দি দিওঁ, যদি জয়ন্তক লাগে মই জয়ন্তকে দি দিওঁ, যদি পীযুষক লাগে মই পীযুষকে দি দিওঁ। মোক জাষ্ট এখন চিঠি দিয়ক, হিমন্ত বিশ্ব শৰ্মাই কওক যে এখন চৰকাৰক লাগে মই দি দিম, ৰিণিকীক লাগে মই দি দিম, জয়ন্তক লাগে দি দিম, জয়ন্তৰ ঘৈণীয়েকৰ নাম নাজানো বাৰু, তেওঁক লাগে মই দি দিম। মই এখনৰ পৰা পইচা নাপাওঁ নহয়। সিহঁতি ভাবি থাকে যে অখিল গগৈ ইমান যে হাল্লা খলস্থুল কৰি থাকে, অৰ্কিড পাৰ্কৰ পৰা পইচা পায়। গতিকে অৰ্কিড পাৰ্কত এটা ঝাটকা মাৰি দিও ই ঠাণ্ডা হৈ যাব। এইটো সেই অৰ্কিড পাৰ্কৰ পৰা পইচা নাপাওঁ, প্ৰত্যেক বছৰে লাষ্টৰ মাহকেইটাত মই পইচা নি ভিক্ষাৰ নিচিনাকে মানুহৰ পৰা খুজি নি আকৌ জমা দিবগে লাগে, দৰমহা দিবলৈ নোজোৰে। এটা কনচেপশ্যনটোত গণ্ডগোল আছে। আমাৰ অৰ্কিড পাৰ্কে ৰেগুলাৰ, কেতিয়াবা 15 দিন 10 দিন কেতিয়াবা GST দেৰি হ'ব পাৰে, বেলেগ কথা দিয়াটো, ৰেগুলাৰ GST পইচা দিয়ে। কিন্তু জয়ন্ত মল্ল বৰুৱাৰ এই পামখনৰ পৰা কিমান GST দিয়েনো এবাৰ সুধিমগে নেকি, মই যাম নেকি এবাৰ তাৰ পামখনলৈ। মনত আছেনে আপোনালোকক সেই যোৱাবাৰ যে দেখুওৱা পামখন? মনত আছে নাই? মানুহৰ মাটি, চৰকাৰী মাটি দখল কৰি যে বিৰাট ডাঙৰ যে গৰু পোহা যে গৰু চোৰকেইটাই গৰু পোহা যে পামখন, মনত আছেনে নাই? সেই পামখনৰ পৰা কিমান GST দিয়ে যাম নেকি, চাবলৈ যাব নেকি আপোনালোক মোৰ লগত? মই লৈ যাম আপোনালোকক, জয়ন্তৰ একদম পামত ভৰাই আনিম, আপোনালোকক ফাৰ্মত ভৰাই আনিম। ঠিক কিমান GST দিয়ে দেখুৱাই দিব, আৰু আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কত কিমান GST দিয়ে দেখুৱাই দিম তাত। থেংক ইউ। मैं हिंदी কৈ দিওঁ দেই, এইটো হিন্দীটো বেয়া তথাপি কৈ দিওঁ। आज 19 डेज हो गया है कि सोनम जी, वांगचुक सोनम जी ने अनशन कर रहा है। 19 डेज हो गया है। आज 19 डेज सिर्फ और सिर्फ भारतीय लोगों के लिए, भारतीय स्टूडेंट्स के लिए सोनम वांगचुक जी ने अनशन कर रहा है। अभी सुन रहा हूं कि सोनम जी का हालत बहुत बिगड़ गया है, उसका तबीयत बहुत बिगड़ गया है। हो सकता है सोनम जी का कुछ बुरा खबर भी आ सकता है।
इसीलिए मैं डिमांड करता हूं गवर्नमेंट ऑफ इंडिया को, खास करके प्राइम मिनिस्टर मोदी जी को, मोदी जी जल्दी से जल्दी सोनम जी और कॉकरोच जनता पार्टी का साथ डिस्कशन कर लीजिए और डिस्कशन करके धर्मेंद्र जी को, इंडिया का जो शिक्षा मंत्री है धर्मेंद्र जी को जल्दी से जल्दी हटा दीजिए, बर्खास्त कीजिए। सोनम जी जो कर रहा है ये लोगों के लिए कर रहा है। सोनम जी जो आवाज उठा रहा है हम लोग के लिए, स्टूडेंट्स के लिए, यूथ के लिए उठा रहा है। मैं आसाम का एक एमएलए बन के और आसाम का एक रीजनल पार्टी का प्रेसिडेंट होके मैं सोनम जी को हार्दिक स्वागत जनाता हूं, स्वागत करता हूं और प्राइम मिनिस्टर मोदी जी को जल्दी से जल्दी डिस्कशन करने के लिए डिमांड करता हूं और इस इशू को खत्म करने के लिए गवर्नमेंट ऑफ इंडिया कुछ करने के लिए मैं विनती करता हूं, मैं दावी करता हूं, मैं डिमांड करता हूं। सोनम जी का कुछ हो जाएगा तो हम लोग कभी शांत नहीं होंगे। सोनम जी का कुछ हो जाएगा तो सारा इंडिया जल जाएगा, सारा इंडिया का लोग रास्ते पर आ जाएगा। इसीलिए मैं प्रधानमंत्री जी को बारंबार रिक्वेस्ट कर रहा हूं, डिमांड कर रहा हूं कि जल्दी से जल्दी सोनम जी और सीजेपी का साथ बातचीत करके इस समस्या का समाधान कर लीजिएगा। थैंक यू। বিজেপি চৰকাৰৰ দিনত একজাত দুখন বিলাতী পুৰা বিপণী 924খন দেশীয় পুৰা বিপণী আৰু 929খন বাৰৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে। মানে বিজেপি চৰকাৰে সঁচাকে কৈছো অকল যদি কৰবাৰ পৰা ৰেভিনিউ পাইছে সেইটো হ'ল মদ বিক্ৰী, বিলাতী মদ বিক্ৰী। সেইকাৰণে তেওঁলোকে সদায় চুলাই মদৰ বিৰুদ্ধে কয়। একেই 2 নম্বৰী মদ, সব অৰুণাচলী মদ বিক্ৰী কৰি আছে, 2 নম্বৰী মদ। হা, তো বেলেগৰ পৰা অহা ব্ৰেণ্ডেড মদো আছে, কিন্তু মদ খুৱাই যি জাতিৰ পৰা ৰেভিনিউ ল'ব খোজে আৰু মদৰ দোকান খোলাটোৱে যাৰ জীৱনৰ লক্ষ্য, যি অসম চৰকাৰৰ একমাত্ৰ এতিয়া ৰেভিনিউ আৰ্নিং আটাইতকৈ ডাঙৰ চ'ৰ্চ এটাই এক্সাইজ ডিউটি, মদৰ ওপৰত টেক্স, আৰু 2 নম্বৰ পেট্ৰল আৰু ডিজেলৰ ওপৰত টেক্স। এই দুটা এক্সাইজ ডিউটিৰ বাহিৰে আন একোৱে নাই। গতিকে মই দাবী জনাও যে অসমত নতুন মদৰ মহল, নতুন মদৰ বাৰ, নতুন মদৰ যিমানবিলাক লাইচেন্স দিছে এইবিলাক বাতিল কৰিব লাগে আৰু অসমক ড্ৰাই ষ্টেট ঘোষণা কৰিব লাগে, মদমুক্ত কৰিব লাগে আৰু অকল ৰাজহ আৰ্জনৰ নামত এটা জাতিক এনেকৈ মাৰিবলৈ লোৱাটো কেতিয়াও মানি ল'ব নোৱাৰে। থেংক ইউ দেই।